আজি বনালোঁ মই চিকেন গ্ৰেভি বনাইছোঁ আৰু দৈ দি বনাইছোঁ। কেনেকৈনো বনাইছোঁ ভিডিঅ'টো শেষলৈকে চাই লাইক কমেণ্ট এটা কৰি দিব দেই সকলোৱে। আৰু মই 300 গ্ৰাম চিকেন লৈছোঁ, ধুই মেলি ভালকৈ এতিয়া মই মছলা দিছোঁ। হালধি পাউডাৰ, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, মিট মছলা আৰু নিমখ সকলোবোৰ দিলোঁ। আৰু এইফালে মই দৈ দিম যিহেতু দৈখিনি ভালকৈ ফেটি লৈছোঁ। দেখিছেনে দৈখিনি ধুনীয়াকৈ গোটা গোটা ভাৱটো নথকাকৈ মই ফেটি ল'লোঁ আৰু দৈখিনি দি দিলোঁ। আৰু দৈ দি মই ভালকৈ হাতে মঠিম। এতিয়া 5 মিনিটমান মঠিম এনেকৈ মই, তেতিয়া মছলাখিনি আৰু দৈখিনি মাংসত সোমাব। আৰু 5 মিনিট মঠি মই আধা ঘণ্টাৰ কাৰণে ঢাকি ৰাখিম। আৰু আধা ঘণ্টা মই এতিয়া যিখিনি দিম পিঁয়াজ, ৰচুন, আদা সকলোবোৰ মই ৰেডি কৰি ল'ম এতিয়া। আৰু এইখিনি হৈ গ'ল, মই এতিয়া ঢাকি ৰাখিম। এতিয়া মই বিলাহী 2টা লৈছোঁ এইফালে, আৰু পিঁয়াজ 3টা লৈছোঁ, আলু 2টা ডাঙৰ, আৰু ৰচুন আদা সকলোবোৰ কাটি মিক্সাৰত দিম। মই এতিয়া মিক্সাৰত পিচি ল'ম। আৰু আলু 2টা টুকুৰা টুকুৰ কৰি মই ফ্ৰাই কৰি ল'ম এনেকৈ। আৰু ফ্ৰাই কৰি ল'লে ভাল লাগে, যিহেতু মাংসখিনি দেখিবলৈও ভাল লাগে, আলুটো ভাগি নাযায়, সেইবাবে মই ফ্ৰাই কৰি ল'ম। আৰু এইফালে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ বিলাহী, পিঁয়াজ সকলোবোৰ মিক্সাৰত দি দিলোঁ। আলুখিনি হৈ গ'ল, কাঢ়ি ৰাখিলোঁ। আৰু এতিয়া তেলখিনি আছেই, তাতে মই শুকান জলকীয়া 2টা দিছোঁ, তেজপাত 2 খিলা দিম, আৰু পিঁয়াজো অলপ দিম। আৰু এইখিনি ৰঙচুৱা হোৱাৰ পিছত মই যিখিনি মিক্সিত পিচি থৈছিলোঁ সেইখিনি দি দিম এতিয়া। আৰু দেখিছেনে এনেকুৱা ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম। আৰু এতিয়া হৈ গ'ল মোৰ, মাংসখিনি দি দিম মই ইয়াত। মাংসখিনি দি দিলোঁ মই, এতিয়া ভালকৈ লৰাই ল'ম। আৰু যিহেতু নিমখ হালধি সকলোবোৰ দিলোঁৱে, একোৱে দিবই নালাগে এতিয়া। আৰু ধুনীয়াকৈ ঢাকি ৰাখিলেই হ'ব। এতিয়া অলপ দেৰি ঢাকি ৰখাৰ পিছত চাবচোন কি ধুনীয়াকৈ পানী ওলাব তাৰ পৰা। দেখিছেনে ইমান ধুনীয়াকৈ পানী ওলাইছে। আৰু যিহেতু দৈ দিছোঁ, দৈৰ পৰাও পানীটো ওলাইছে, আৰু চিকেনটোৰ পৰাও পানী অলপ ওলায়েই। আৰু মাংসখিনি সিজাৰ পিছত মই এতিয়া আলু দি দিলোঁ। আলুখিনি দি এতিয়া দেখিছেনে ঢাকি ৰখাৰ পিছত কি ধুনীয়া গ্ৰেভি বনি গ'ল। আৰু মই পানী দিয়া নাই। গ্ৰেভি কি ধুনীয়া, এই গ্ৰেভিখিনিয়ে ভাতকেইটা ধুনীয়াকৈ খাব পাৰি। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক এটা কৰি দিব।